অসম স্কুল টেক ইনফোলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো। আজি এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক মই অৱগত কৰাব বিচাৰিছো যে প্ৰেৰণা নামৰ যেটো নতুন উৎসৱ অৰ্থাৎ প্ৰেৰণা উৎসৱত আপুনি আপোনাৰ বিদ্যালয়ৰ পৰা ছাত্ৰ-ছাত্ৰীসকলক কেনেকৈ ৰেজিষ্ট্ৰেচন কৰাব যাতে তেওঁলোকে এই প্ৰেৰণা যেটো উৎসৱ আছে তেওঁলোকে তাত পাৰ্টিসিপেট কৰিব পাৰে। প্ৰথমতে আপোনালোকে প্ৰেৰণা উৎসৱ যেটো পৰ্টেল আছে সেই পৰ্টেলত আপোনালোকে গৈ প্ৰথমতে ৰেজিষ্ট্ৰেচন কৰিব লাগিব। ইয়াৰ কাৰণে আপোনালোকে ডেসক্ৰিপচনত এটা লিংক দিয়া থাকিব। সেই লিংকটোত আপোনালোকে ক্লিক কৰিলে সিধাই আপোনালোকে এই যেটো আপোনালোকে দেখা পাইছে ইন্টাৰফেস এই ইন্টাৰফেসত আপোনালোকে আহি যাব। আহাৰ পিছত ইয়াতে আপুনি এটা অপচন দেখা পাইছে ইয়াত লিখা আছে ৰেজিষ্ট্ৰেচন এণ্ড লগইন। তো প্ৰথমতে ছাত্ৰ-ছাত্ৰীক আপোনালোকে ৰেজিষ্ট্ৰেচন কৰিব লাগিব। এজন লৰাক আৰু এজনী ছোৱালীক আপোনালোকে ৰেজিষ্ট্ৰেচন কৰিব পাৰিব যি নেকি বিভিন্ন প্ৰতিভাৰ গৰাকী হ'ব পাৰে, বিভিন্ন ক্ষেত্ৰত তেওঁলোকৰ স্কিল থাকিব পাৰে, তেওঁলোকৰ এবিলিটি থাকিব পাৰে। তেনেকৈ এজন ছাত্ৰ-ছাত্ৰীক যি নেকি ইয়াৰ কাৰণে উপযোগী আপোনালোকে তেওঁলোকক ছাত্ৰ-ছাত্ৰীসকলক আপোনালোকে ইয়াত ইনক্লুড কৰাব। তো প্ৰথমতে আপুনি ইয়াতে ৰেজিষ্ট্ৰেচন অপচনটোত ক্লিক কৰিব। ক্লিক কৰাৰ পাছতেই আপোনালোকে এনেকৈ এটা ৰেজিষ্ট্ৰেচন ফৰ্ম পাব। এই ফৰ্মটো ফিল আপ কৰিব লাগিব। ইয়াতে আপুনি ধুনীয়াকৈ ষ্টুডেণ্টৰ নেম, ডেট অফ বাৰ্থ, তাৰপিছত জেন্ডাৰ, তাৰ পিছত ইয়াত ক্লাছটো সিলেক্ট কৰিব। ক্লাছ 9 ৰ পৰা আপোনালোকৰ 12 লৈকে হ'ব পাৰে তেওঁলোকক সিলেক্ট কৰিব আৰু ষ্টুডেণ্ট আইডি ইয়াত লিখা আছে। ষ্টুডেণ্ট ইমেইল আইডিটো আপোনালোকে ইয়াত দিব লাগিব। ষ্টুডেণ্টৰ পেৰেণ্টছ বা ষ্টুডেণ্টৰ মোবাইল নাম্বাৰটো ইয়াত এন্ট্ৰি কৰিব লাগিব। তাৰপিছত আপোনালোকে বোৰ্ডটো সিলেক্ট কৰি ল'ব। CBSE বোৰ্ড হয় নে ষ্টেট বোৰ্ড হয় নে নিয়স হয় নে আদাৰ কিবা হয় এটা আপোনালোকে সিলেক্ট কৰি ল'ব। সিলেক্ট কৰাৰ পাছত ক্যাটেগৰি সিলেক্ট কৰিব মানে জেনাৰেল হয় নে OBC হয় নে SC হয় নে ST সেইবোৰ সিলেক্ট কৰাৰ পাছত যদি আপুনি CWSN যদি হয় তেতিয়ালে ইয়েস কৰিব আৰু যদি নহয় নো অপচনটোত ক্লিক কৰিব। তাৰ পাছত ষ্টেটটো আপোনালোকে সিলেক্ট কৰি ল'ব। যদি আসাম হয় আসাম সিলেক্ট কৰি ল'ব। তাৰ পিছত আপোনালোকে আহিব ডিস্ট্ৰিক্ট সিলেক্ট কৰিব। তাৰপিছত স্কুল নেম আপোনালোকে যেতিয়া ষ্টেট সিলেক্ট কৰিব তাৰপিছত আপোনালোকৰ ডিস্ট্ৰিক্টটো অটোমেটিক ইয়াত ওলাই আহিব। ডিস্ট্ৰিক্টটো যেতিয়া ওলাই আহিব অটোমেটিক্যালি আপোনালোকে স্কুলৰ লিষ্টখন ইয়াত পাই যাব। আপোনালোকৰ নিজৰ স্কুলৰ নামটো সিলেক্ট কৰি ল'ব। সিলেক্ট কৰাৰ পাছত আপোনালোকে ইয়াত স্কুলৰ পিন কোডটো সিলেক্ট কৰিব আৰু স্কুলৰ যেটো লোকেশন আৰবান হয় নে ৰুৰেল হয় হেতু সিলেক্ট কৰি ল'ব। তাৰ পাছত স্পেশাল টেলেন্ট 1 আপোনালোকে স্পেশাল টেলেন্ট এটা ইয়াত এন্ট্ৰি কৰিবই লাগিব। ধৰি লওক আপোনালোকৰ বিভিন্ন ধৰণৰ কম্পিটিশন হয় যেনেকৈ স্পৰ্ট কম্পিটিশন হয়তো আপোনালোকৰ বিদ্যালয়ৰ কেম্পাছত হ'ব পাৰে বা ডিস্ট্ৰিক্ট লেভেলৰ হ'ব পাৰে, ব্লক লেভেলত হ'ব পাৰে বা ষ্টেট বা তেনেকৈ আপোনাৰ নেশনেল লেভেলত হ'ব পাৰে। তো ইয়াৰ ভিতৰত যিকোনো এটা আপোনালোকৰ থাকিব লাগিব। হয়তো কিছুমান বিদ্যালয় নেশনেল চিলড্ৰেন সায়েন্স কংগ্ৰেছ এইটোতো আপোনালোকে পাৰ্টিসিপেট কৰা তাতো পুৰস্কাৰ পায়। গতিকে তেনে ক্ষেত্ৰতো আপোনালোকে কি কৰিব পাৰে তেওঁলোকৰ নামটো অন্তৰ্ভুক্ত কৰিব লাগিব। আপোনালোকে গুটেখিনি চাই ল'ব। তাৰ পিছতে আপোনালোকৰ আহিব লেভেলটো কি হয় মানে ধৰি লওক মই ইয়াত দি দিছো NCC যেনিবা তেওঁ কিবা এটা পুৰস্কাৰ পাইছে তো ইয়াত লেভেল দি দিব কি পুৰস্কাৰ পাইছে সাৰ্টিফিকেট এখিনি আপোনালোকে অন্তৰ্ভুক্ত কৰি দিব। তাৰ পিছত আপোনালোকে নেক্সট আকৌ টেলেন্ট আপোনালোকে আকৌ এটা এন্ট্ৰি কৰিব পাৰে মানে ধৰি লওক সেই ছাত্ৰ বা সেই ছাত্ৰীগৰাকী হয়তো টেলেন্ট ধেৰ থাকিব পাৰে। তো আপোনালোকে তাত যিখিনি টেলেন্ট আছে সেইখিনি আপোনালোকে অন্তৰ্ভুক্ত কৰি যাব। তাৰ পিছত আপোনালোকে ইয়াত মেডিকেল কিবা ইস্যু থাকিলে অন্তৰ্ভুক্ত কৰিব। নেম অফ প্ৰিন্সিপালৰ নামটো লিখি দিব, প্ৰিন্সিপালৰ ফোন নম্বৰ, তাৰপিছত স্কুলৰ যেটো আপোনালোকৰ ইমেইল আইডি থাকে হেতু লিখিব। আৰু ইয়াতে এটা ইম্পৰ্টেন্ট হেৰি লিখা হৈছে হু ইজ ইয়োৰ ৰোল মডেল এণ্ড হোৱাই। তাৰ ছাত্ৰ বা ছাত্ৰীগৰাকী যাৰ নামটো আপুনি ৰেজিষ্টাৰ কৰিছে তেখেতৰ হয়তো কিছুমান ৰোল মডেল থাকিব পাৰে। হয়তো কিছুমানে শচীন তেণ্ডুলকাৰক ভাল পায় বা কিছুমানে হয়তো সীমা দাসক ভাল পাব পাৰে বা অন্যান্য কিছুমান আইডল তেওঁলোকক মানে ভাল পাব পাৰে। তেওঁলোকৰ বিষয়ত লিখিব লাগিব কিয় ভাল পায় হেতু ৰিজনটেড অন্তৰ্ভুক্ত কৰাই দিব। তাৰ পিছত ইয়াতে এটা ক্যাপচাৰ নাম্বাৰ দিয়া আছে। ক্যাপচাৰ নাম্বাৰটো ইয়াত এন্ট্ৰি কৰি ল'ব। এন্ট্ৰি কৰাৰ পিছত আপোনালোকে ইয়াত আই কম ফ্ৰম বাটনটোত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপোনালোকে এই তলৰ যেটো ৰেজিষ্টাৰ যেটো মানে যেটো আইকন দেখা পাইছে যেটো বাটন দেখা পাইছে হেতু টেপি দিব। তেতিয়া আপোনালোকৰ অটোমেটিক্যালি ৰেজিষ্ট্ৰেচন হৈ যাবগে। ৰেজিষ্ট্ৰেচন আপোনালোকে কমপ্লিট কৰাৰ পাছত জিমেইল আইডি আপোনালোকে তাত এন্ট্ৰি কৰিছিলে সেই ইমেইল নম্বৰত এটা এনেকৈ ধৰণৰ এটা আপোনালোকৰ মেছেজ যাব। তাত এটো কথা স্পষ্ট কৰি দিব যে সেই ছাত্ৰ বা ছাত্ৰীগৰাকী কি হৈ গলগে ইয়াত সাকসেসফুলি ৰেজিষ্টাৰ বা ৰেজিষ্ট্ৰেচন তেওঁৰ হৈ গল বুলি ইয়াত আহিব। তো এই সৰু ইনফৰমেশনটো দিবৰ কাৰণে আজি ভিডিওটো প্ৰস্তুত কৰিছিলো। যদি ভিডিওটো ভাল পাইছে লাইক শেয়াৰ কমেন্ট কৰি দিবা। ভিডিওটো সম্পূৰ্ণ হিচাপে অশেষ ধন্যবাদ। থ্যাংক ইউ ফৰ ওয়াচিং।